নমস্কাৰ আজিৰ ভিডিও আৰম্ভ কৰি বিচাৰিছো আজিৰ ভিডিওৰ প্ৰথম প্ৰশ্ন হৈছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰা পৃথক হোৱাৰ সময়ত কাৰ্বি আংলং জিলাৰ নাম কি আছিল ইয়াত চাৰিটা অপচন আছে গতিকে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে কি আমাৰ সি মিকিৰ হিলছ ডিস্ট্ৰিক্ট গতিকে মনত ৰাখিব মিকিৰ হিলছ ডিস্ট্ৰিক্ট উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰা পৃথক হোৱাৰ সময়ত কাৰ্বি আংলং জিলাৰ নাম আছিল বা মিকিৰ পাহাৰ নেক্সট অপচন হৈছে কোৱেশ্চন দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে হাত শিঙিমাৰী বা হাত শিঙিমাৰী হৈছে কি হ'ব আমাৰ হাত শিঙিমাৰী হৈছে দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয় নেক্সট অপচন হৈছে কোৱেশ্চন ভাৰতীয় সময়তকৈ অসমৰ চাহ বাগিচাৰ সময় কিমান ঘণ্টা আগবঢ়া ভাৰতীয় সময়তকৈ অসমৰ চাহ বাগিচাৰ সময় কিমান ঘণ্টা আগবঢ়া এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 1 আৱাৰ্ছ গতিকে 1 ঘণ্টা মনত ৰাখিব কাৰেক্ট আনসাৰ সি ইজ দা কাৰেক্ট আনসাৰ যে ভাৰতীয় সময়তকৈ অসমৰ চাহ বাগিচাৰ সময় কিমান ঘণ্টা আগবঢ়া 1 ঘণ্টা আগবঢ়া নেক্সট অপচন হৈছে নিশ্চয় দেখিছে অপচন দিছে মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলা কোনখন এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে সাউথ শালমৰা মানকাছাৰ গতিকে মনত ৰাখিব মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলা হৈছে সাউথ শালমৰা মানকাছাৰ বা দক্ষিণ হালমৰা মানকাছাৰ যদি ভিডিওটি ভাল পাইছে অন্তত নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰি তাতে দৈনিক এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে লাভ কৰিব পাৰে নেক্সট অপচন হৈছে যে কিমান চনত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 1997 গতিকে 1997 চনত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল নেক্সট অপচন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ জলাহ অৰণ্যখনৰ নাম কি খুব ইম্পৰ্টেণ্ট উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ জলাহ অৰণ্যখনৰ নাম কি এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব হেয়া হ'ব ডি ইজ দা কাৰেক্ট আনসাৰ কি আছে অপচনত গতিকে হেয়া হ'ব ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক গতিকে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ জলাহ অৰণ্যখনৰ নাম নেক্সট অপচন হৈছে তলত উল্লেখ কৰা কোনখন বৰাকৰ এখন উত্তৰ দিশত বৈ যোৱা উপনদী তলত যিকেইখন নদী দিছে নদীকেইখনৰ ভিতৰত এখন নদী আছে যিখন বৰাক এখন উত্তৰ দিশত বৈ যোৱা উপনদী অৰ্থাৎ যে কোনখন বৰাকৰ এখন উত্তৰ দিশত বৈ যোৱা উপনদী এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে কি হ'ব মধুৰা গতিকে মনত ৰাখিব বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে কি অপচনত দিয়াৰ মতে হেয়া হ'ব কি মধুৰা মনত ৰাখিব নেক্সট অপচন হৈছে ভাৰতবৰ্ষত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে মনত ৰাখিব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 564 কিলোমিটাৰ বা 564 কিলোমিটাৰ ভাৰতবৰ্ষত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য নেক্সট অপচন হৈছে তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট আনসাৰ কোনটো হ'ব বি ইজ দা কাৰেক্ট আনসাৰ কি দিছে হেয়া হৈছে নলবাৰী গতিকে মনত ৰাখিব নলবাৰী হৈছে অসমৰ নৱদ্বীপ নেক্সট অপচন যদি ভিডিওটি ভাল পাইছে অন্তত চেনেলটিক সাবস্ক্ৰাইব কৰিব লাইক কৰিব দৈনিক এনেধৰণৰ ভিডিও পাই থাকিবলৈ নেক্সট অপচন হৈছে অসম সমবায় মৰাপাট কল অসমৰ কোনখন ঠাইত অৱস্থিত এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া আছে কি গতিকে হেয়া হ'ব শিলঘাট বা শিলঘাট গতিকে অসম সমবায় মৰাপাট কল অসমৰ শিলঘাটত আছে নেক্সট অপচন হৈছে কিমান চনত মানসক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল খুব ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ যে কিমান চনত মানসক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দা কাৰেক্ট আনসাৰ গতিকে কোনটো হ'ব এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 1990 গতিকে 1990 চনত মানসক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল নেক্সট অপচন আগবাঢ়িছোঁ গতিকে এতিয়ালৈকে যদি আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰা নাই চেনেলটিক সাবস্ক্ৰাইব কৰিব তাতে দৈনিক আপোনালোকে এনে ভিডিও লাভ কৰিব পাৰে নেক্সট
নেক্সট অপশ্যন হৈছে যে ধান গৱেষণা কেন্দ্ৰ ICAR কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত খুব ইম্পৰ্টেণ্ট প্ৰশ্ন ধান গৱেষণা কেন্দ্ৰ ICAR কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ C ইজ দ্য কাৰেক্ট এনচাৰ কি আছে C ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব নিশ্চয় দেখিছে গেৰুৱা কামৰূপ গতিকে মনত ৰাখিব গেৰুৱা কামৰূপত ধান গৱেষণা কেন্দ্ৰ ICAR কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত নেক্সট অপশ্যন হৈছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কি সেয়া হ'ব 1957 চনত গতিকে 1957 চনত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট অপশ্যন যদি আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টি কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব অন্ততঃ ভিডিঅ'টি লাইক কৰিব লগতে ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব যিসকলে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড অসম পুলিচৰ প্ৰস্তুতি চলাই আছে নেক্সট অপশ্যন হৈছে ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ কিমান চনত আৱিষ্কাৰ কৰা হৈছিল ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ কিমান চনত আৱিষ্কাৰ কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব কি ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে যে 1960 চনত ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰা হৈছিল নেক্সট অপশ্যন হৈছে কিমান চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল কিমান চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ নিশ্চয় দেখিছে সেয়া অপশ্যন কি হ'ব বি ইজ দ্য সেয়া হৈছে 1999 চনত ডিব্ৰু-চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল অতি ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ নিশ্চয় চেনেলটি যদি ভাল পাইছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা দি আছোঁ লগতে আমাৰ ভিডিঅ'টি অন্ততঃ লাইক এটা কৰিব আৰু প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব নেক্সট অপশ্যন হৈছে অসমৰ কোনখন জিলাই মিজোৰামৰ সৈতে আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কৰে অসমৰ কোনখন জিলাই মিজোৰামৰ সৈতে আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কৰে অতি ইম্পৰ্টেণ্ট এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব কোনটো এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ কি আছে এ ইজ দ্য কাৰেক্ট এনচাৰ কাছাৰ গতিকে মনত ৰাখিব যে অসমৰ কাছাৰ জিলাই মিজোৰামৰ সৈতে আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কৰে নেক্সট অপশ্যন হৈছে অসমে ত্ৰিপুৰাৰ সৈতে কিমান কিলোমিটাৰ সীমাৰ ভাগ বতৰা কৰে অসমে ত্ৰিপুৰাৰ সৈতে কিমান কিলোমিটাৰ ভাগ বতৰা কৰে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব কিমান ডি ইজ দ্য কাৰেক্ট এনচাৰ কি আছে ডিত সেয়া হৈছে 46.34 কিলোমিটাৰ গতিকে মনত ৰাখিব 46.34 কিলোমিটাৰ অসমে ত্ৰিপুৰাৰ সৈতে সীমাৰ ভাগ বতৰা কৰে নেক্সট অপশ্যন যদি এই ভিডিঅ'টি ভাল পাইছে অন্ততঃ চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক এনেধৰণৰ ভিডিঅ' আপোনাৰ পাই থাকিব পাৰে আৰু ভিডিঅ'টো অন্ততঃ কমেণ্ট কৰিব যে আজি ভিডিঅ' চাই কেনেকুৱা হৈছে উপকৃত হৈছে নহৈছে সেইটো জনাব যদি চেনেলটো উপকৃত কৰিছে বুলি ভাবিছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টি লাইক এটা কৰিব যাতে দৈনিক এনে ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে আপোনাৰ পৰীক্ষাৰ বাবে নেক্সট অপশ্যন হৈছে বৰাক নদীৰ উৎপত্তি হৈছে অৰ্থাৎ বৰাক নদী ক'ৰ পৰা উৎপত্তি হৈছে অপশ্যন কেইটাৰ ভিতৰত গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ কি আছে অপশ্যনত গতিকে সেয়া হৈছে মণিপুৰ গতিকে মনত ৰাখিব বৰাক নদী মণিপুৰৰ পৰা উৎপত্তি হৈছে নেক্সট প্ৰশ্ন হৈছে এছিয়াৰ আটাইতকৈ অতি ইম্পৰ্টেণ্ট এছিয়াৰ আটাইতকৈ বৃহৎ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত এছিয়াৰ আটাইতকৈ বৃহৎ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো অতি ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কি গতিকে জাগিৰোড গতিকে মনত ৰাখিব যে জাগিৰোড এছিয়াৰ আটাইতকৈ বৃহৎ শুকান মাছৰ বজাৰখন আছে এছিয়া ইজ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইজ লোকেটেড ক'ত হ'ব আমাৰ জাগিৰোডত নেক্সট অপশ্যনলৈ আগবাঢ়িছোঁ নেক্সট অপশ্যন হৈছে নিশ্চয় দেখিছে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল অতি ইম্পৰ্টেণ্ট অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল এই অপশ্যনৰ কাৰেক্ট এনচাৰ বা শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ সেয়া হ'ব 1975 গতিকে মনত ৰাখিব 1975 চনত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডখন
প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট অপচন হৈছে অসমৰ একমাত্ৰ মেইন মহাবিদ্যালয়খন ক'ত অৱস্থিত এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন কমন প্ৰশ্ন এটো ইয়াৰ উত্তৰ কোনটো হ'ব অসমৰ একমাত্ৰ মেইন মহাবিদ্যালয়খন ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দা কাৰেক্ট আনসাৰ হে হ'ব কোনটো ৰহা গতিকে মনত ৰাখিব যে ৰহাত অসমৰ একমাত্ৰ মেইন মহাবিদ্যালয়খন আছে নেক্সট অপচন হৈছে যে বৰনদী অভয়াৰণ্যখন ক'ত অৱস্থিত বৰনদী ওয়াইল্ডলাইফ সেঞ্চুৰী ইজ লোকেটেড গতিকে বৰনদী অভয়াৰণ্যখন ক'ত অৱস্থিত গতিকে এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ হে হৈছে কোনটো হ'ব ডি ইজ দা কাৰেক্ট আনসাৰ মানে হে হ'ব ওদালগুৰি ডিস্ট্ৰিক্টত গতিকে মনত ৰাখিব ওদালগুৰি ডিস্ট্ৰিক্টত বা ওদালগুৰি জিলাত বৰনদী অভয়াৰণ্যখন আছে নেক্সট অপচন হৈছে পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত পানীদিহিং বাৰ্ড সেঞ্চুৰী ইজ লোকেটেড ইন পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব হেয়া হ'ব এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে কি আমাৰ শিৱসাগৰ বা শিৱসাগৰ গতিকে শিৱসাগৰ জিলাত পানীদিহিং পক্ষী অভয়াৰণ্য আছে গতিকে পানীদিহিং অভয়াৰণ্য কোন লোকেটেড হ'ব শিৱসাগৰত হ'ব নেক্সট অপচন হৈছে অপচনত দিছে বগীবিল দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব এ ইজ দা কাৰেক্ট আনসাৰ কি আছে এ ইজ দা কাৰেক্ট আনসাৰ মানে 4940 মিটাৰ গতিকে মনত ৰাখিব 4940 মিটাৰ বগীবিল দলংখনৰ মুঠ দৈৰ্ঘ্য আজিৰ ভিডিও ইমানে আছিল ভিডিওৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় ভিডিওটি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু ভিডিওটি চাই কেনেকুৱা পালে কমেন্ট বক্সত ফিডবেক হিচাপে আপোনালোকে নিজৰ কমেন্টটো নজনাকৈ নাথাকিব আৰু যদি ভিডিওটি পৰা উপকৃত হোৱা নাই নিশ্চয় নো বুলি কমেন্ট বক্সত কমেন্ট কৰি ভাল পাম আৰু যদি ভিডিও যদি উপকৃত হৈছে নিশ্চয় ভিডিওটি অন্তত লাইক কৰি আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিওটি শ্বেয়াৰ কৰিব যাতে দৈনিক এনে ভিডিও আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰে আৰু আপোনালোকৰ ভিডিওটি চাই বহুমূলীয়া সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আকৌ নতুন ভিডিওৰ প্ৰতিশ্ৰুতিৰ আজিৰ ভিডিওতে সামৰি মাৰিছো ধন্যবাদ জয় অসম